Hello guys, good morning. আৰু হেতে বাজিছে 12টাই বাজিব হ'ল এফালে কোম্পানী পা দাদা কেজন মান আইছে এসি টো আজি জেট সার্ভিসিং কাম এটা নরমাল সার্ভিসিং কৰা হৈছিল আন্দাটো ধুনিয়া দিছে কিন্তু কথা হল কি মানে পিছ সাইডে ইমানে এটো মানে বাহিৰত ইমান আৱাজ দিছে কম্প্ৰেসৰটো কি কোন পুৰা একদম হিলি যায় ৰাতি আৰু ঘৰটো মানে অলপ হিলা লিখা হৈ যায় মানে ৰুমটো তো মানে মু কাখৰ ওচৰতে আছে তো বিছনাখনৰ ওচৰতে আছে এসিটো মানে কি কম এতিয়া ৰাতি হোৱা নাই মানে ভয়তে জিটো ভয়ংকৰ আৱাজ কৰিছে নহয় অফ ফোন কৰি থাকিব লগিয়া আছে ৰাতিটো আৰু ৰাতি টোপনি ক্ষতি হৈ গল মই হেতু কাৰণে হোৱাও নহল কালি আৰু ষ্টেণ্ড ফেন লগাই হৈছো ওপৰ ফেনখনটো কাম নিদিয়ে আৰু যি গৰম পৰিছে হেতু কাৰণে নহব বলু মই মাতিবই লাগিব যেটো মানে কি হৈছে মই নাজানো তেওঁলোকে কৈছে যে জেট সার্ভিস কৰালে হয়তো ভাল হ'ব পাৰে বুলি কৈছে এতিয়া নাজানো কি হয় আৱাজটো নাহিলে হয় আৰু মই হেতুৱে ভাবিছো মানে ঠাণ্ডাটো ধুনিয়াকে হৈছে বাৰু তাবা তেওঁলোকো আহিবলে মন কৰা নাছিলে মানে কাম আছিল ন তো কৈছে যে বাইদেউ দুদিন মান লাগিব কিন্তু নহয় যেটো মোৰ মানে সিচুৱেশনটো মানে ইমানে কি কম এতিয়া মোৰ বহুত ভয় লাগিছে মানে ৰাতিটো আৰু ওপৰ আনে ন এনেকা আৱাজ দিলে মানে ভয় লাগে নহয় তো হেতু কাৰণে এসিটো বলু অফ অন কৰি থাকি গুটি ৰাতি টোপনি ক্ষতিও হৈ গল এতিয়া ৰাতিপুৱা মানে মানুহ মাতিব লগিয়া হ'ল তাৰপিছত হে আহি মেলি তেওঁলোকে এটা ঠিক ঠাক কৰি থৈ গল বাৰু আৰু কি হ'ল গম পাইনে ভিতৰত গুটি পানী পৰিলে বিছনাত পানী হৈ গল তাৰ পিছত এয়া ব্ৰেকফাষ্ট একো কৰাই নাই হেতু কাৰণে জুস লৈছো ওয়াটাৰমেলন আৰু নেমু তেনেকে ৰাতিপুৱা মানে খোৱাও নাই কালি ৰাতিটো যেটো খোৱাও নাই হেতু কাৰণে অলপ টোপনি ক্ষতি হৈছে গাটো বেয়া লাগি আছে আৰু এফালে মিক্স ডাল বনাম এতিয়া তাৰপিছত কলডিল অলপ বইল বনাইছো আৰু আজি বৰালি মাছ খাম বুলি ভাবিছো তো বনাব লাগিব তাৰ পিছত এখিনি সব ৰেডি কৰি থৈছো আৰু অলপ বনাই থৈছো তাৰপিছত বলো গৰম বহুত পইছে যেটো নেমু পানী অলপ খাই লও এতিয়া নেমু পানী এতে মই হজমলা এড কৰি দিছো চাট মছলা আৰু ব্লেক সিল্ক তাৰ পিছত মই চেনি এড কৰা নাই দুটুকুৰামান মিচি দি দিছিলো আপোনালোকে চেনি দি লব পাৰিব আৰু পদিনা পাত আছিলে কি হল গম পাইনে পাহৰি থাকিলো মানে ৰুমটো সাফা কৰি থাকিলো তো পানী চানি পইলে আকৌ উলিয়া দিব লগিয়া হল কাপোৰখিনি তো তেনেকে আজি মানে কামৰ ওপৰতে কাম বাঢ়িছে আৰু যি দিনাখন মানে গা বেয়া লাগে একো কৰিব মন নাযায় হেদিনাখন বহুত কাম ওলাই কি কম আৰু মানে এইবিলাকে আৰু এফালে যাবলো আছিল জানো কি হয় এতিয়া টাইম দি থৈছিলো নাজানো আৰু কি হয় এতিয়া চাওচোন এখিনি খাই লও খাই মেলিতে ধুনিয়াকে ভাতত লাগো আৰু তো এয়া আজি দুপৰীয়া ভাত হাস ৰেডি কৰিলো এয়া মই মাছ বনাইছিলো বৰালি মাছ টেঙা লগত আৰু এফালে দামগুটি আৰু ভেন্দি আলু তেনেকে ভাজিছিলো বেছিয়ে কলা হৈ থাকিলে নেকি কালাৰটো আৰু মাছ ফ্ৰাই নেমু তেনেকে লৈছো আজি চাটনি একো বনোৱা নাই বহুত দেৰি হৈ গৈছে খাই বই অকমান দি উলাই গলো উলাই আহি এয়া অলপ দি ৰেষ্ট লৈ চাহ খালো ধুনিয়াকে চাহ বিস্কুট তেনেকে লগতে বৌ আহিছিলে বৌকো দিলো আৰু এয়া দৈ এটা উলিয়াই লৈছো এটো টপ গৰম হ'বলে আৰু ফিলে তেল ভাবলে উলাই আহিছিলো গাড়ীত তাৰ পিছত অলপ মানে হৰুৰা বস্তু কেটামান লৈ যাও আৰু মু কাপোৰ চিলাব দিছিলো তো তেনেকে লৈ যাও এতিয়া ইয়া দেখিছেনে ইয়াতে আহিছো আৰু গধূলি সময়ত অইল মাৰ্কেট এতিয়া ইয়াতে কিবা কিবি লৈ যাও আৰু কাপোৰ চিলাব দিছিলো তেনেকে লৈ মেলি এতিয়া যাম ঘৰলে বহুত গৰম লাগিছে ৰখি থাকিবলে মানে ধৈৰ্য নাই ইমানে গৰম পৰিছে কি কম আৰু তাৰপিছত এয়া মানে বজাৰ লৈছো আৰু দৈও ললো আৰু গাখীৰ 1 কাৰ্টন লৈ লৈছো মানে সদায় গাখীৰ কিমান আনানিয়া কৰি থাকিম তাৰপা পকোৰা লৈছো চিকেন পকোৰা আইসক্ৰীম এটাও খাই ললো আৰু ঘৰলে আহি এয়া বস্তুবিলাক সামৰিছো আৰু জাগাই সেইবিলাকে আৰু ইমান তেনেকে আনিব লগিয়া নাই আছে বাৰু কিন্তু যিখিনি নাই সেইখিনি আনিছিলো এফালে কেঁচা চানাও লৈ আনিছিলো তাৰ পিছত কেঁচা চানা মানে দাদা এজনে দিছে দেই তেও মানে তাত ৰখি মানে লগ পালো তো কথা সটা পাতিলো দাদা মানে কি আমাৰ নিজৰে হয় বাৰু তেও ইয়াত থাকে দাদা কেঁচা চানাকে খোৱালে আৰু এয়া মো পাৰ্সেল এটা আহিছে দিছেনে আনবক্সিং কৰিলো এয়া ধূপৰ হয় মানে ধূপ দিব পাৰি ইয়াত কফুৰটো দিব নোৱাৰি চাগে মই ইমান নাজানো মই ফাৰ্স্ট টাইম আনিছো তো এয়া আছিল ভিডিওটো ঠিক আছে আজিলৈ আহিছো বাই